হে ৰাম কপিল বদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছায়ে পুৰুষৰ যায় প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যাই স্থিৰ শুনিতে একেলগ হুয়া উদৰত লোৱে ঠাই আৰু কৈছে পৰম ব্ৰহ্ম কৃষ্ণদেৱ কপিল স্বৰূপ ভগৱন্ত দেৱাহুতি আইৰ গৰ্ভত যেতিয়া স্থিতি হয় আৰু তেতিয়া সেই সময়ৰ যোগেদি আমাৰ নৰমনুষ্যসকলৰ সন্তানবিলাক কেনেকৈ স্থিতি হয় আৰু কি ধৰণে সন্তান গৰ্ভত বাঢ়ি যায় সেই কথাখিনি ইয়াতে এই কপিল স্বৰূপ ভগৱন্তৰ জন্মৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমাক বুজাই কৈছে আৰু ইয়াত জীৱৰ নিকাৰৰ কথা কৈছে যে জীৱবিলাকে আমি নিকাৰ মানে শাস্তি বিভিন্ন শাস্তি খাবলগীয়া হয় ধৰি লোৱা হ'ল আমি যদি অকণমান বুজিবলৈ চেষ্টা কৰোঁ এডাল কেঁচু সেই কেঁচুডালো এটা জীৱই হয় আৰু সেই জীৱটো যেতিয়া ৰাস্তাত পৰি থাকে পৰুৱাবিলাকে এগাল পৰুৱা আহি কামুৰি দিয়ে দিয়াৰ পিছত সি দেহটো ইফাল সিফাল কৰি নানান জ্বালা যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় আকৌ এটা ভেকুলী আৰু সেই ভেকুলীটো গৈ আছে পিছফালৰ পৰা এটা সাপ গৈ পেলাই খোট মাৰি তাক গিলিবলৈ চেষ্টা কৰে লগে লগে গিলিব নোৱাৰে সাপটো যদি সৰু হয় ভেকুলীটো যদি ডাঙৰ হয় লগে লগে গিলিব নোৱাৰে বহুত সময় ধৰি সেই জীৱটোই ভেকুলীটোৱে কষ্ট খাবলগীয়া হয় এইদৰে বিভিন্ন যোনিত আমি মানুহে ভ্ৰমণ কৰি আহিছোঁ আৰু কষ্ট ভোগ কৰি আহিছোঁ এই জীৱটোৱে কষ্ট খাবলগীয়া হৈছে সেইকাৰণে কৈছে জীৱৰ তামসিক গতি মানে জীৱই বহু কষ্ট খাবলগীয়া হয় আৰু সেইটোকে কৈছে নিকাৰ গতিকে আমি নিকাৰ ভুঞ্জিব লাগে কৰ্মৰ ফলত কি কৰ্ম কৰিলে আমাৰ নিকাৰ ভুঞ্জিব লাগে সেই কথাখিনি আমি শুনো আহকচোন বাৰু কৃষ্ণ হে ৰাম এক ৰাত্ৰ ভৈলে দুই লগ হয় বটুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হুয় বদৰি ফলৰ সম এটা বদৰি ফলৰ মান হয় বুলি কৈছে গতিকে আমি চিন্তা কৰিব লাগিব যে আমি মানুহবিলাকে আমি জীৱবিলাকে কেনেকৈ মাতৃৰ গৰ্ভত স্থিতি হৈছোঁ আৰু কেনেকৈ আমি দিনে দিনে সময়ে সময়ে বাঢ়িছোঁ আৰু আমি কেনেকৈ কষ্ট খাবলগীয়া হৈছে পাছে দুই মাখে শিৰবাহু আদি ভিন্ন হুৱে অংগচয় তৃতীয় মাসত লোম আদি নখ লিংগ চিহ্ন লিংগ উপজয় আৰু আমি এইদৰে মাতৃৰ গৰ্ভত আমি মানুহবিলাকে সন্তানবিলাকে লাহে লাহে ক্ৰমান্বয়ে ডাঙৰ হৈছোঁ হওক কিন্তু আমি কষ্ট খাবলগীয়া হয় কিহৰ কাৰণে
আৰু এই জীৱটোৱে যেতিয়া ভিতৰত আমি ভগৱন্তক কাকুতি মিনতি কৰে, প্ৰতিশ্ৰুতি দিয়ে বোলে প্ৰভু নানান জীৱ নানান জনী ভ্ৰমণ কৰি বৰ কষ্ট পাই আহিলোঁ, এতিয়া আকৌ মাতৃৰ গৰ্ভত এই নৰমনুষ্য জন্ম পালোঁ, স্থিতি হ'লোঁ, এই স্থিতি হোৱাৰ সময়তে যদি আকৌ কষ্ট খাবলগীয়া হয় তেনেহ'লে প্ৰভু ইয়াৰ পৰা মোক বাহিৰ কৰি দিয়া বুলি ভগৱন্তৰ ওচৰত জীৱটোৱে কাতৰ মিনতি কৰিবলৈ আৰম্ভ কৰে। কেনেকৈ? হে ৰাম 4 মাহে মিলি হাত ধাতু হয়, ক্ষুধা তৃষ্ণা পঞ্চমত, 6 মাস ভৈলে জাল যেন চৰ্মে, বেৰ হয় তাৰ অংগত। আৰু এইদৰে শৰীৰটো ক্ৰমান্বয়ে বিকাশ হয় আৰু লাহে লাহে মাতৃৰ গৰ্ভত এনেকৈ ডাঙৰ হয়। ইয়াত কথা এটা কৈছে যে ক্ষুধা তৃষ্ণা পঞ্চমত, পঞ্চম মাহত ক্ষুধা মানে ভোক, তৃষ্ণা মানে পিয়াহ, এই দুটা বস্তু আহি যায়, প্ৰাপ্ত হয় জীৱটোই, প্ৰাপ্ত এই দুটা বস্তু বিচাৰে। তেতিয়া আমি কি কৰোঁ বাৰু নৰমনুষ্যবিলাকে? আমি আচলতে নাজানো। আমি দিব লাগে পঞ্চামৃত। পঞ্চামৃত মানে কি? তাত কি থাকে? মৌ, ঘি, মাখন ইত্যাদি, এনেকৈ পঞ্চামৃত, আৰু সেই বস্তুখিনি ভগৱন্তক অৰ্পণ কৰিলে পঞ্চামৃতত পৰিণত হয়। এতেকে আমি সেইখিনি নকৰি যদি ডাঙৰ ভুল কৰি দিওঁ, বোলে এইবাৰ এওঁ যিহেতুকে আইগৰাকী গৰ্ভৱতী হ'ল আৰু এওঁ হয়তো জীয়াই থাকিবনে নাই অলপ সন্দেহ হ'ল, মানুহবিলাকৰ আমাৰ ভুল ধাৰণা, হয়তো মৰিবও পাৰে, সেইকাৰণে তেওঁ যি ইচ্ছা সেই গৰ্ভৱতী মাতৃক সেয়ে আমি খাবলৈ মানুহবিলাকে দি দিওঁ, আৰু সেই তাৰেই ফলস্বৰূপে কি হয়, ভিতৰত থকা শিশুটিয়ে বৰ কষ্ট পায়। কি কষ্ট পায় শুনো আহোচোন। হে ৰাম মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে, ক্ষণে যুগ সম যাই, যেন মতে তৈতে বালক বাঢ়য়, তাৰ কথা শুনাই পৰম ব্ৰহ্ম কৃষ্ণই দেৱাহুতি আই মাতৃক কৈছে বোলে, আই ভিতৰত থকা শিশুটি কেনেকৈ ক্ৰমান্বয়ে বাঢ়ি যায় মই কওঁ, শুনাচোন তুমি। আপ্যায়নী নামে নাৰী গোটত, আৰু নাৰীটো শুই আছে বন্ধ, স্থিৰ আন্তত সেহি মতে সিটো, নাৰীৰ আছে সম্বন্ধ। এতিয়া নাৰীৰ অৰ্থাৎ মাতৃগৰাকীৰ নাভিৰ লগত সন্তানটিৰ নাভিৰ সংযোগ এটা আছে, আৰু সেই সংযোগটো হৈছে মাতৃগৰাকীয়ে যি খাব ভিতৰত থকা শিশুটিয়ে তাকেই পায় আৰু তাকেই সেৱন কৰে। এতেকে আমি মাতৃগৰাকীয়ে কি খাব লাগিব? যিবিলাক কৃষ্ণত অৰ্পিত সূক্ষ্ম আহাৰ, এতিয়া আজিকালি বিজ্ঞানে কৈছে যদি আমি বিষাক্ত বস্তু খাই দিওঁ তেনেহ'লে ভিতৰত থকা শিশুটি ভিতৰতে মৃত্যু হৈ যাব, আৰু আমি যদি অমৃত খাই দিওঁ তেনেহ'লে ভিতৰতে শিশুটি অমৃত খাই সবল শক্তি, দেৱতাসকলৰ দৰে শক্তি আহৰণ কৰিব। এতেকে আমি কি কৰিব লাগে? এতিয়া গৰ্ভৱতী মাতৃ আমি যিবিলাক খাদ্য খোৱা হয়, আমি খাদ্য, সেই খাদ্যৰ পৰা ৰস হয়, ৰসৰ পৰা মজ্জা হয়,
মজ্জাৰ পৰা তেজ হয়, তেজৰ পৰা শুক্ৰ হয়, শুক্ৰৰ পৰা বীৰ্যৰ সৃষ্টি হয়, আৰু সেই বীৰ্য আমাৰ শিৰত থাকে, পিতৃসকলৰ শিৰত থাকে, আৰু শিৰৰ পৰাই তেতিয়া আকৌ ৰেতস সহিতে স্ত্ৰীৰ ৰেতস সহিতে শোণিত সহিতে গৈ সেই সন্তানৰ স্থিতি হয়। এতেকে আমি খাদ্যবিলাক যদি ভাল খাদ্য খাওঁ তেনেহ'লে আমাৰ শিশুটি গৰ্ভতে ভাল হৈ স্বাস্থ্যৱান হৈ ভকতিপূৰ্ণ হৈ সম্পূৰ্ণ ভদ্ৰতা হিচাপে এটি শিশু জন্মগ্ৰহণ কৰিব পাৰে। এতেকে আমি কেতিয়াও অখাদ্য খাব নালাগে। অখাদ্য খালে আমাৰ ল'ৰা ছোৱালীবিলাক সদায় উত্ৰাৱল হ'ব, উগ্ৰ হ'ব, আৰু সমস্যাবিলাক আমাৰ বাঢ়ি যাব। এই পৃথিৱীখনৰ আমাৰ আটাইতকৈ দায়িত্বপূৰ্ণ সম্পদ হৈছে শিশুবিলাক। আমি যদি চাওঁ, এজন ডক্তৰ এগৰাকী মাতৃৰ হাতত আছে, এজন ইঞ্জিনিয়াৰ এগৰাকী মাতৃৰ হাতত আছে, এজন মুখ্যমন্ত্ৰী, এজন প্ৰধানমন্ত্ৰী এগৰাকী মাতৃৰ হাতত আছে, এজন শিক্ষক আৰু এজনী শিক্ষয়িত্ৰী এগৰাকী মাতৃৰ হাতত আছে। এতেকে মাতৃবিলাকে আমি মাতৃৰ ভূমিকাটো এইদৰে পালন কৰিব লাগে যে এতিয়া দেৱহূতি আই এগৰাকী উপযুক্ত মাতৃ, য'ত পৰম ব্ৰহ্ম কৃষ্ণৰ জন্ম হৈছে। দ্বিতীয়তে আমি যদি চাওঁ উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম হৈছে। উত্তৰা হৈছে উপযুক্ত মাতৃ। আমি যদি চাওঁ দ্ৰৌপদী ভকতিৰ শক্তি, য'ত পৰম ব্ৰহ্ম কৃষ্ণই ৰক্ষা কৰিছে, বিপদত আহি উদ্ধাৰ কৰিছে। আৰু আমি যদি চাওঁ ভক্ত প্ৰহ্লাদৰ মাতৃ কয়া ধুৱাই। মাতৃৰ ভূমিকাত এইসকল মাতৃ সৰ্বশ্ৰেষ্ঠ। এতেকে আমি মানুহবিলাকে আমাৰ বাপ পাই সমস্তই পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱাই মাতৃ সমস্ত, আমি যদি এই কথাখিনি ভালদৰে গুৰুত্ব দিওঁ তেনেহ'লে এইসকল মাতৃক আদৰ্শ হিচাপে লৈ আমি যদি সংসাৰ কৰিবৰ কাৰণে আগবাঢ়ো তেনেহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিচৰা সমাজখন এদিন এই পৃথিৱীৰ ভৱিষ্যত নৱপ্ৰজন্মক আমি ভকত হিচাপে লগ পাম, আৰু পৃথিৱীখন ধৰি ৰাখিব পিছৰ যিখন সমাজ, আৰু সেই সমাজখনেই হৈছে আমাৰ যিবিলাক ল'ৰা ছোৱালী। এতেকে আমি ল'ৰা ছোৱালীক সদায় সৎ হিচাপে ভদ্ৰ হিচাপে উলিয়াই আনিব লাগিলে এগৰাকী মাতৃৰ যথেষ্ট ভূমিকা আছে, আৰু আমাৰ পিতৃসকলৰো যথেষ্ট ভূমিকা আছে। সেই কথাখিনিকে আমাক এই কপিল স্বৰূপ ভগৱন্তৰ 3য় স্কন্ধত এই কথাখিনি আমাক বৰ সুন্দৰকৈ এটা উপদেশ দিছে, আমাক শিকাইছে। এতেকে আমি এই কথাখিনি মানি যদি চলোঁ তেনেহ'লে আমাৰ ভৱিষ্যতে সমাজখন মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিচৰা সমাজখন আমি এদিন নিশ্চয় পাবলৈ সক্ষম হ'ম। হে ৰাম সেহি পথে যাই অন্নপানৰ ৰস, মাতৃয়ে যত ভুঞ্জয় তাত হন্তে যিটো চৱালৰ দেহ, প্ৰতিক্ষণে বাঢ়ি যায়। গাঁৱৰ বিষত দক্ষী প্ৰতিক্ষণে ৰাতি, প্ৰাণ হোৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনি কয়াৰ, দুখ হোৱে যেন মতৰা।
এতিয়া এই জীৱটোক আমাৰ দুখীয়া জীৱ বুলি কৈছে। কিহৰ কাৰণে কৈছে বাৰু? এইটোৰ কাৰণে কৈছে আমি গৰ্ভতে নানান দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। কিহৰ কাৰণে? এগৰাকী মাতৃয়ে যেতিয়া অখাদ্য খাই দিব, সেই অখাদ্য খাই দিয়াৰ লগে লগে ভিতৰত থকা শিশুটোৱে বৰ কষ্ট পায়। তেতিয়া ভৰি হাতবোৰ লৰচৰ কৰে আৰু মাতৃৰ দক্ষিণ ফালে মানে সোঁফালে পেটত উদৰত বৰ কষ্ট পায়। তেতিয়া আমি এখন এম্বুলেন্স মাতি হস্পিটেল নিবলগীয়া হয়। ইয়াৰ কাৰণটো হৈছে খাদ্য। এতেকে আমি মানুহবিলাকে অকল গৰ্ভৱতী মাতৃ বুলিয়েই নহয়, আমি সকলো মানুহে সূক্ষ্ম খাদ্য ব্যৱহাৰ কৰিব লাগে। শৰীৰত অপকাৰ হোৱা খাদ্য কেতিয়াও ভক্ষণ কৰিব নালাগে। তাকেই এই অধ্যায়ৰ পৰা আমি অকণমান শিকিবলৈ পাইছোঁ। কৃষ্ণ। হে ৰাম জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যাই সেহি মত। কৃষ্ণ প্ৰভু, তে জীৱটোৱে বৰ কষ্ট পাইছে। মাকে যেতিয়া জলকীয়া খাই দিলে, মাকে যেতিয়া টেঙা খাই দিলে, মাকে যেতিয়া খাৰ খাই দিলে, তেতিয়াই ভিতৰত থকা শিশুটোৱে আমাৰ যিটো আপ্যায়নী নামৰ যিডাল নাড়ী আছে মাতৃগৰাকীৰ, আমাৰ তিনিডাল মুখ্য নাড়ী আছে আৰু সেই তিনিডাল হৈছে ইংগলা, পিংগলা, সুষুম্না। ভিতৰত যিডাল মাজত আমাৰ মেৰুদণ্ডীৰ মাজত যিডাল নাড়ী আছে তাকেই কৈছে সুষুম্না নাড়ী। আৰু সেই নাড়ীৰ জৰিয়তে আমি মাতৃয়ে খোৱা যিবোৰ খাদ্য আছে সেই খাদ্যৰ ৰসবোৰ সমস্ত গৈ সেই আপ্যায়নী নাড়ীৰ জৰিয়তে গৈ শিশুৰ উদৰত পৰে আৰু পৰি তেতিয়া কষ্ট পাই শিশুটিয়ে বৰ কাকুতি কৰিবলৈ ধৰে, পৰম ব্ৰহ্ম কৃষ্ণক প্ৰাৰ্থনা কৰিবলৈ ধৰে। হে ৰাম হাত ভৰি গল চৰ্মে বেঢ়ি আছে কুক্ষিত পৰিয়াশয় কিঞ্চিতে কয়ংগ লাৰিতে নপাৰে বাখাৰ শতক যেন আৰু এটা কৈছে যে সেই জীৱটোৱে মাতৃৰ গৰ্ভত যেতিয়া আগমুহূৰ্তত কৈ গ'ল ভাগৱতে যে চৰ্মবিলাকে আৱৰি ধৰি আছে, ভৰি হাত লৰচৰ কৰিব নোৱাৰে। এটা চৰাই যেতিয়া পিঞ্জৰাত সোমাই থৈ দিয়া হয় আৰু সেই চৰাইটোৱে কেতিয়াও তাত মুক্ত হস্তে উৰি ঘূৰি ফুৰিব নোৱাৰে। তো সেই কথাটো কৈছে যে মাতৃৰ গৰ্ভত যেতিয়া চৰ্মেৰে জালেৰে আবৃত বান্ধি থোৱা এটি শিশু আৰু সেই শিশুটোৱে কেতিয়াও লৰচৰ কৰিব নোৱাৰে বুলি কৈছে, হাত ভৰি লৰচৰ কৰিব নোৱাৰে, ইমান কষ্টত থাকে। তেনেহ'লে তাতে গৈ যেতিয়া আমি মাতৃ এগৰাকীয়ে জলকীয়া, টেঙা, খাৰ এনেকুৱা শক্ত বস্তুবিলাক যেতিয়া খাই দিম, তেতিয়া ভিতৰত থকা শিশুটোৱে বৰ কষ্ট পায়, ভৰি হাত মাৰে। আমি আগমুহূৰ্তত কৈ আহিলোঁ যে বাটত এডাল কেঁচুৱে যেনেকৈ ৰ'দত পৰি তীৰ বিৰাই থাকে আৰু তেতিয়া পৰুৱাবোৰে কামুৰি দিয়ে, দিয়াত সেই কেঁচুৰ ভিতৰত থকা জীৱটোৱে যিমান কষ্ট পাবলগীয়া হয়, আৰু ঠিক তেনেদৰে মানুহে মাতৃৰ গৰ্ভত আমাৰ কৰ্মৰ ফুলত ইমান কষ্ট খাবলগীয়া হয়। এতেকে আমি যাতে এনেধৰণৰ কষ্ট খাবলগীয়া নহয়, আমি যিহেতুকে শ্ৰেষ্ঠ জীৱ মানুহ মনুষ্যসকল, চাৰি জাতিৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ,
এই চাৰি মানে জীৱৰ ভিতৰত আমি শ্ৰেষ্ঠ জীৱ মানো। এতেকে আমি যিহেতুকে আমাৰ জ্ঞান বিজ্ঞান তদং ৰহস্য আছে, আমি সেই জ্ঞান বিজ্ঞান তদং ৰহস্য গোটেইখিনি চাৰিওটা ভাগ খুটুৱাই লৈ আমি চলিব যদি জানো, তেনেহ'লে আমি কেতিয়াও তেনেকুৱা জীৱৰ আমাৰ ভিতৰত থকা জীৱয়ে কেতিয়াও কষ্ট নিকাৰ ভুঞ্জিবলগীয়া নহয় বুলি কৈছে ভাগৱতে। হে ৰাম কিঞ্চিতে কয়ংগ লাৰিতে নপাৰে, বাখাৰ শতক নয়। সেইটো কৈছে বাখাৰ শতক নয়, মানে পিঞ্জৰত থকা চৰাইৰ দৰে লৰচৰ কৰিব নোৱাৰে বুলি কৈছে। পূৰ্ব কৰ্মবশে হতেক জন্মৰ, লোভিয়া মনে স্মৰণ, নাহি সুখ শান্তি দীৰ্ঘ কৰিৱাতি, ফোকাৰয় ঘনে ঘন ৰাম। আৰু ভিতৰত থকা জীৱটোৱে ফোকাৰি ফোকাৰি কান্দিবলৈ আৰম্ভ কৰে বুলি কৈছে। তে পৰম শ্ৰদ্ধাৰ বা সমস্ত আই মাতৃ সমস্ত আমি কথাখিনি বুজোৱা আহকচোন বাৰু। তে জীৱবিলাকৰ ইমান নিকাৰ ভঞ্জিবলগীয়া হয়। আমি এই নৰমনুষ্য শেষৰ জন্ম, বিভিন্ন জন্মত বিভিন্ন যোনি ভ্ৰমণ কৰি আহি আহি আমি নানান কষ্ট ভোগ কৰি আজি আমি শ্ৰেষ্ঠ জীৱ মানুহ হিচাপে জন্মগ্ৰহণ কৰিবলৈ পাইছোঁ। আৰু এইটো হৈছে নৰতনু দেহ, নৰতনু ধন্য, নৰতনু ভাল, ধন্য ধন্য কলিৰ কাল। গতিকে এই কলিৰ কালত আমি মনুষ্য হৈ জন্ম পাইছোঁ। আৰু এই মনুষ্য হৈ জন্ম পাই পৰম ব্ৰহ্ম কৃষ্ণক যদি আমি ধ্যান ধাৰণা নকৰোঁ, ভজনা নকৰোঁ, তেনেহ'লে এই জন্ম আমাৰ বিফলে যায়। আমাৰ কি কৈছে, আমি প্ৰসংগত কেতিয়াবা গাওঁ, হৰিচৰণে শৰণ ললোঁ, মানৱী জনম সফল কৰিলোঁ। আমি বৰ সুন্দৰকৈ প্ৰসংগভাগী গাওঁ। তেনেহ'লে আমি সেই মহাপুৰুষ মাধৱদেৱে লিখা কথাখিনি যদি মন কৰোঁ, বোলে হৰিচৰণে শৰণ ললোঁ, মানৱী জনম সফল কৰিলোঁ। আমাৰ যিটো মানৱ জন্ম, আৰু সেই জন্মটো সফল কৰিবলৈ হ'লে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আমি আত্মনিয়োগ কৰিবই লাগিব। তাৰ অবিহনে আমাৰ গত্যন্তৰ নাই বুলি মহাভাগৱতে দঢ়াই দঢ়াই কৈছে। হে ৰাম সাতমা সহন্তে বুধক লোভিয়া, ভয়ত দেহা কাম্পয়, প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে, থাকিবা কনপাৰ। তেতিয়া আমাৰ সেই সন্তানটিৰ গৰ্ভত, মাতৃৰ গৰ্ভত 7 মাহ হৈ যায়। তেতিয়া কি কৰে, প্ৰসূতি বায়ুৱে উলিয়াই দিবলৈ চেষ্টা কৰে, তাত থাকিবলৈ নিদিয়ে। জীৱটোৱে কাতৰ মিনতি কৰে, বোলে প্ৰভু মই বৰ কষ্ট পাইছোঁ, মোক ইয়াৰ পৰা উলিয়াই দিয়া। আকৌ মাজতে কান্দি কান্দি আকৌ ভগৱন্তক স্মৰণ কৰিলে, বোলে প্ৰভু জানোচা ইয়াৰ পৰা গৈ পৃথিৱীত যেতিয়া ভূমিষ্ঠ হ'ম, তেতিয়া আকৌ মায়াই লগ পাব। আকৌ পুনৰবাৰ ভগৱন্তক কয়, বোলে প্ৰভু মই ইয়াৰ পৰা ওলাই নাযাওঁ। এই অনিচ্ছাতে প্ৰসূতি বায়ুৱে সময় হ'লে উলিয়াই লৈ আহে পৃথিৱীলৈ সেই সন্তানটি, অৰ্থাৎ আমি মানুহবিলাকে। আৰু মানুহবিলাকে তেতিয়া ভূমিষ্ঠ হৈ তেহা 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 বুলি কান্দিবলৈ আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ।